কিতাপৰ প্ৰতি নৱপ্ৰজন্মৰ অনীহা মাৰ্ঘেৰিটাত অনুষ্ঠিত গ্ৰন্থমেলাত নাই ৰাইজৰ সঁহাৰি। ভাল হোৱা নাই দেই মানুহ কিন্তু অগণন কিন্তু কিতাপ কিনিব নোখোজে সেনেকৈ হেৰি কৰি কিনে মানুহ ধেৰ মানুহ অলপ চাব অলপ পিছত চাবগৈ ফিল্ড ভৰ্তি হৈ যাব কিন্তু কিতাপ নিকিনে কিনাই দুই এখন কিনে আৰু হেৰি কৰি পঢ়া মানুহে হেৰি কৰি কিনে বাকী এতিয়ালৈকে আপোনাৰ কিমান কিতাপ বিক্ৰী কৰা হৈছে? বেছি বিক্ৰী কৰা নাই কিনো কমনো আৰু ক'বলগীয়া হেৰিয়ে নাই। ইয়াত একদিনত যিনাম বিক্ৰী হয় বেলেগ ঠাইত একজনে সিনাম কিতাপ নিয়ে 6,000 টকাৰ কিতাপ লৈ যায় একজনে বেলেগ ঠাইত। ইয়াততো 7,000 টকাৰ কাৰণে চিন্তা কৰিব লাগিব বিকাৰ কাৰণে। দিনক দিনে নৱপ্ৰজন্মৰ কিতাপৰ প্ৰতি কমি আহিছে আগ্ৰহ। গ্ৰন্থ প্ৰকাশন গোষ্ঠী আৰু বিপণীসমূহ গ্ৰাহক নোহোৱাত চিন্তিত হৈ পৰিছে। কালি অলপ ঠিকেই গ'ল, ফাৰ্ষ্ট দিনা ইমান ঠিক নহয়। বাকী আজি কি হয় চাওঁ, মানুহৰ পঢ়াৰ ধাউতিটো কমি গৈছে বুলি অনুভৱ এটা হৈছে। মানে যিমান মানুহ হৈছে তাৰ মানে কিতাপ কিনা মানুহৰ সংখ্যা কম বহুত। তাকে আজি কি হয় দেখা যাওক। হয়, অন্যান্য ঠাইতো আপোনালোকে গ্ৰন্থমেলাত যায়, তাৰ তুলনাত মাৰ্ঘেৰিটাত বেছি কমিছে নেকি? কমিছে হয়, মানে বেলেগ জেগাতকৈও বহুত বেছিয়ে কম বুলি ক'ব লাগিব। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীয়ে উদযাপিত কৰাৰ বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হৈছে প্ৰয়াত KP সিংহ সোঁৱৰণী গ্ৰন্থমেলা। উক্ত গ্ৰন্থমেলাত ৰাজ্যৰ বহুকেইটা প্ৰতিষ্ঠিত প্ৰকাশন গোষ্ঠীৰ লগতে বহুকেইখন প্ৰতিষ্ঠিত কিতাপৰ বিপণীয়ে অংশগ্ৰহণ কৰিছে। তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই গ্ৰন্থমেলাত ছাত্ৰ ছাত্ৰীৰ লগতে ৰাইজৰ ব্যাপক আশানুৰূপ সঁহাৰি নোপোৱা বুলি জানিবলৈ দিছে প্ৰকাশন গোষ্ঠী তথা বিপণীসমূহে। কিতাপৰ প্ৰতি নৱপ্ৰজন্মৰ এনে অনীহা অনাগত ভৱিষ্যতৰ বাবে এক অশুভ লক্ষণ বুলি মন্তব্য কৰিছে বিশিষ্ট শিক্ষাবিদ তথা সাহিত্যিক জগত চাংমাই আৰু কবি তথা সাহিত্যিক ডক্টৰ ৰঞ্জিত দত্তই। দুয়োগৰাকী বিশিষ্ট সাহিত্যিকে অনুষ্ঠানলৈ অহা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী তথা অভিভাৱক অভিভাৱিকাক এখনকৈ হ'লেও কিতাপ কিনিবলৈ আহ্বান জনাইছে। মাৰ্ঘেৰিটাৰ পৰা মৃদু বৰুৱা ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। যে মাৰ্ঘেৰিটা চহৰৰ একমাত্ৰ পুৰণি মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰজত জয়ন্তী মহাৰাজত জয়ন্তী উদযাপিত হৈছে আৰু এই মহাৰাজত জয়ন্তীৰ লগত সংগতি ৰাখি ইয়াত ভালেমান কিতাপৰ বিপণীয়ে জৰিয়তে এক গ্ৰন্থমেলাৰ সৃষ্টি কৰাৰ তেখেতসকলে প্ৰয়াস কৰিছে। কিন্তু এই শিক্ষানুষ্ঠানখনৰ লগত জড়িত বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰী আৰু এই শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলৰ যিসকল অভিভাৱক তেখেতসকলৰ প্ৰতি আমাৰ বিনম্ৰ অনুৰোধ, যিহেতুকে এতিয়া বৰ্তমানে গ্ৰন্থ পঢ়াৰ প্ৰতি এটা যি জাগৰণ সৃষ্টি কৰিবলৈ সকলোৱে প্ৰয়াস কৰিছে, বিভিন্ন ঠাইত বিভিন্ন ধৰণেৰে গুৱাহাটীতে হওক, ডিব্ৰুগড়তে হওক, দুলীয়াজানতে হওক গ্ৰন্থমেলা পাতি ৰাইজৰ মাজলৈ গ্ৰন্থক আগবঢ়াই নিবৰ কাৰণে অপ্ৰাণ চেষ্টা চলাইছে। ঠিক তেনেকুৱা এটা সময়ত আমি এই মহাৰজত জয়ন্তীত আমি কোনো ধৰণৰ কষ্ট নকৰাকৈ আমি এটা গ্ৰন্থমেলাৰ দৰে এটা অনুষ্ঠান আমি ইয়াত লাভ কৰিছোঁ। গতিকে এনে এটা সোণালী সুযোগত আমি সকলোকে আহ্বান জনাইছোঁ যাতে প্ৰত্যেকে আহি ইয়াত যিমানখিনি ৰাইজৰ সমাগম হৈছে সেই ৰাইজৰ ভিতৰত অৰ্ধেক সংখ্যক হ'লেও প্ৰত্যেকেই যদি একোখনকৈ গ্ৰন্থ তেখেতসকলৰ নিজৰ মনৰ নিজে ভালপোৱা একোখনি গ্ৰন্থ ক্ৰয় কৰি নিজে লাভান্বিত হোৱাৰ লগতে এই গ্ৰন্থ মেলাখনেও সাফল্যমণ্ডিত কৰি তুলিব বুলি সকলোৰে প্ৰতি বিনম্ৰ অনুৰোধ জনাইছোঁ। ৰিপৰ্টাৰ লাইভ অসম।